দুৰ্গা দাস বড়োই ক'ব নোৱাৰা কোনো কথাই নাই। যি টি কথা ক'ব পাৰে। যি মানুহৰ সামাজিক এটা দায়িত্ববোধ নাই, যি মানুহৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্যোগৰ প্ৰতি কোনো জ্ঞান নাই, চিন্তাধাৰা নাই, সেই মানুহবিলাকে যি টি কথা ক'ব পাৰে। আৰু দুৰ্গা দাস বড়োই মোৰ লগত বহক, অপেনলি বহক, মই ডাটা লৈ বহিম, তেখেতে মোৰ লগত বহক। দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওচৰত কোনো অৱদান নাই। যি সময়ত বড়ো সংগ্ৰাম হৈ আছিলে তেখেতে ইয়াৰ বিৰুদ্ধে থিয় দিছিলে। তেখেতে গুৱাহাটীত বহি ইটো সিটো কৰি আছে। নিৰ্বাচন আহিলে মাজে মাজে আহে আৰু নিৰ্বাচন নাহিলে গুৱাহাটীতে বহি থাকে। আচল কথাটো হৈছে কি, দুৰ্গা দাস বড়ো ইলেকশ্যন জিকিবলৈ ইলেকশ্যন খেলা নাই। দুৰ্গা দাস বড়ো ডাঙৰীয়াই যে কেণ্ডিডেট হৈছে, ইটোৱে তেখেতৰ কাৰণে বহুত ডাঙৰ কথা। দুৰ্গা দাস বড়োই ক'ব নোৱাৰা কোনো কথাই নাই। যি টি কথা ক'ব পাৰে। যি মানুহৰ সামাজিক এটা দায়িত্ববোধ নাই, যি মানুহৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্যোগৰ প্ৰতি কোনো জ্ঞান নাই, চিন্তাধাৰা নাই, সেই মানুহবিলাকে যি টি কথা ক'ব পাৰে। এই 3টা বছৰত কোনো দাংগা হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো ধন দাবী হোৱা নাই, কোনো আসাম বন্ধ হোৱা নাই, বিটিআৰ বন্ধ হোৱা নাই। ইয়াত যদি আমি বিটিআৰটো ধ্বংস কৰিছোঁ, 17 বছৰত হাগ্ৰামাই কি কৰি আছিলে? এই কথাটো দুৰ্গা দাস বড়ো ৰিপ্লাই দিয়ক। আৰু দুৰ্গা দাস বড়োই মোৰ লগত বহক, হিচাপটো লৈ পেলাই মই তেখেতৰ লগত বহিম, অপেনলি বহক, মই ডাটা লৈ বহিম, তেখেতে মোৰ লগত বহক, যদি তেখেতে কিবা তেনেকৈ কৰিব পাৰে। দুৰ্গা দাস বড়ো ডাঙৰীয়াৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ ওচৰত কোনো অৱদান নাই। যি সময়ত বড়ো সংগ্ৰাম হৈ আছিলে তেখেতে ইয়াৰ বিৰুদ্ধে থিয় দিছিলে। আৰু এই জুইবিলাক নুমাবৰ কাৰণে, এই মানুহবিলাকৰ ৰিকনচিলিয়েশ্যন কৰাৰ কাৰণে, পুনৰ ভুল বুজাবুজিবিলাক খাম কাটি পেলাই সমাজক ঐক্যতা, মৰম, স্নেহ, এনাজৰীৰে বান্ধিবৰ কাৰণে দুৰ্গা দাস বড়ো ডাঙৰীয়াই একো কৰা নাই। তেখেতে গুৱাহাটীত বহি ইটো সিটো কৰি আছে। নিৰ্বাচন আহিলে মাজে মাজে আহে আৰু নিৰ্বাচন নাহিলে গুৱাহাটীতে বহি থাকে। সেইটোৱে ৰাজনীতি চলাই আছে। মানুহজন অলপ কথা ক'ব পাৰে কাৰণে যি টি কথা কয়। আৰু মিডিয়াই যিহেতু কথা ক'লে মিডিয়াত ওলাই যায়, ছ'চিয়েল মিডিয়া হ'ল, মিডিয়াত নোলালে ছ'চিয়েল মিডিয়াত ওলাব, কথাখিনি কৈ আছে। আচল কথাটো হৈছে কি, দুৰ্গা দাস বড়ো ইলেকশ্যন জিকিবলৈ ইলেকশ্যন খেলা নাই। দুৰ্গা দাস বড়ো ডাঙৰীয়াই যে কেণ্ডিডেট হৈছে, ইটোৱে তেখেতৰ কাৰণে বহুত ডাঙৰ কথা। 1 2 নম্বৰ কথা, BPF তেখেতৰ দ্বাৰা তেখেতক কেণ্ডিডেট বনাই কিছুমান ভোট তেখেতসকলে ধৰি ৰাখিব পাৰে নেকি? নহ'লে এই পাৰ্লিয়ামেণ্ট নিৰ্বাচনৰ পিছতে BPFৰ দোকান বন্ধ হৈ যাব। চ' সেইটোৰ কাৰণে দুৰ্গা দাস বড়োক তাতে কেণ্ডিডেট হিচাপে দিছে, যাতে 2-4টা যি ভোট পাৰে BPFৰ ভোটটো ইহঁতৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাক ধৰি ৰাখিব পাৰে নেকি? এই কাৰণেহে দুৰ্গা দাস বড়োক কেণ্ডিডেট দিছে।